জ্যোতি বিষ্ণু ভূপেন আছেই আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ'ব এইবোৰ সকীয়াই থৈ গৈছে গতিকে মই এইখিনি কথা এইকাৰণে কৈছোঁ ইমান ধুনীয়া আমাৰ অসমীয়া ভাষাটো আৰু সেইকাৰণে মই কৈছোঁ মই এতিয়াও শিকি আছোঁ দেই এনেকুৱা কিছুমান শব্দ আমাৰ ভাষাত আছে এইটো মই পৃথিৱীৰ আন ভাষাত শুনা নাই এনেকৈ সৃষ্টি হ'ল মই নাজানো এতিয়া শব্দবোৰ এনেকুৱা আয়ো দেহি এই শব্দটো ক'ৰবাত শুনিছেনে হিন্দী বা ইংৰাজীত নাই দেহি এই শব্দবোৰ অন্য ভাষাত নাই ইমান সুন্দৰ তাৰপিছত আকৌ আয়ো মোৰ কলিজাটো এইটো যদি ইংৰাজীলৈ অনুবাদ কৰি দিয়ে অ' মাই লিভাৰ বেয়া কৰিব এইবোৰ অসমীয়া ভাষাৰ সৌন্দৰ্য মানে ইমান ধুনীয়া ভাষা তাৰপিছত আকৌ মোৰ হিয়াৰ আমঠু এইবোৰ অন্য ভাষাত নাই গতিকে আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে অসমীয়া ভাষাটো ভালকৈ শিকিব লাগিব শিকি ভাষাটো যাতে আজিও কয় যে অসমীয়া জাতিটো এটা সময়ত নাথাকিব ভাষাটোৰ অস্তিত্ব এতিয়া আকৌ সংকটত পৰিছে কাৰণ এইটো আমাৰ কাৰণে হৈছে আমাৰ যিসকল অভিভাৱক ক'ৰবাত এনেকুৱা শিক্ষাগুৰু তাৰোপৰি ইংৰাজ আহিলে এতিয়া নামবোৰ সলনি কৰিলে সেইকাৰণে মই কৈছোঁ এইটো হোৱাৰ কাৰণটো হ'ল সেইটো এনেকুৱা মই ছাত্ৰ ছাত্ৰী পাইছোঁ মোক কৈছে ছাৰ প্লিজ টক টু ইন ইংলিছ অসমীয়া মই ভালকৈ খাব নোৱাৰোঁ অসমীয়া ল'ৰা সেইটো হ'ব নালাগে অসমীয়াটো ভালকৈ শিকিব লাগিব দেট ইজ এ মাষ্ট কিন্তু এইটো মই ইংৰাজীৰ বিৰোধিতা কৰা নাই ইংৰাজী লাগিব ইউ হেভ টু লাৰ্ণ ইংলিছ ইংৰাজীও লাগিব কাৰণ কি আমাৰ বালাকুশলী সৰ্বভাৰতীয় মঞ্চখনৰ কথা আমি মনত পেলাব লাগিব আমাৰ ল'ৰা ছোৱালী হিন্দী গান গাব লাগিব ইংৰাজী গান গাব লাগিব ইউ হেভ টু কিন্তু প্ৰথম কথা হ'ল কি মোৰ মাতৃভাষাটো অসমীয়াটো শুদ্ধকৈ কোৱাটো শিকাটো সেইটোৱেই হ'ল প্ৰধান কথা এতিয়া এইখিনি এটা কথা কওঁ এই ভাষাটো শিকাৰ এটা যিকোনো ভাষা মাতৃভাষাটো আছেই প্ৰথম কথা হ'ল আগ্ৰহটো দ্বিতীয়টো হ'ল আত্মবিশ্বাস এনেকেই ভাষাটো শিকিম হেঁপাহটো থাকিব লাগিব হেঁপাহটো নাথাকিলে ভাষাটো বিকৃত হৈ যায় অ' ক'ৰ পৰা আহিলি অ' যোৰহাটৰ পৰা আহিলোঁ ক'লৈ গৈছিল বোলে পৱনৰ ঘৰলৈ গৈছিলোঁ প্ৰশান্ত ঘৰলৈ গৈছিলোঁ ক'ৰ পৰা আহিলি যোৰহাটৰ পৰা আহিলোঁ এইটো এনেকুৱা উচ্চাৰণ হৈছেগৈ এতিয়া এইটো হ'ব নালাগে ক'ৰ পৰা আহিলি এতিয়া এনেকুৱাও হৈছে যে বৈদ্যুতিক মাধ্যমত এনেকুৱাকৈ কৈ দিছে এংকৰে কৈছে এয়া আপোনালোকে সতৰ্ক কৰিছে এই গেছ টেকা প্ৰকল্পৰ প্ৰাংগণত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মই কেম্পাছনত আপোনালোক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ সেইটো নহয় আচলতে ভাষাটো কি হ'ব লাগে হ'ব লাগিছিলে এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে গেছ ট্ৰেকাৰ প্ৰকল্পৰ প্ৰাংগণত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই কেমেৰা পাৰ্চনক মই অনুৰোধ কৰিছোঁ দেখুৱাবলৈ কেম্পাছত নহয় এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে যে গেছ ট্ৰেকাৰ প্ৰকল্প প্ৰাংগণত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই কথাটো কৈছোঁ মই এতিয়া এইখিনি শিকিবলৈ হ'লে কি বাকযন্ত্ৰৰ কথা এটা আছে মই প্ৰথমতে কেইটামান শাৰীত পঢ়ি শুনাইছোঁ আমাৰ বাকযন্ত্ৰ যিটো পাশ্চাত্য শৈলীত সেইটো ফনেটিক্স বুলি কয় ফনেটিক্স এটা আমাৰ ফনেটিক্স নাই কিন্তু বাকযন্ত্ৰ হ'ল আমাৰ মুখমণ্ডলৰ যি এলভিঅলা জীৱাখন ঠোঁট ওঠ তাৰপিছতে ঘটিকা
এইবোৰ এই গোটেইখিনি মিলি এটা শব্দৰ নিৰ্মাণ হয় মুখৰ ভিতৰত তাৰ কাৰণে কি লাগিব পাশ্চাত্য শৈলী শিকাই কি বুলি প্ৰথমতে লাগিব যে there are some factors you got to know how to get correct pronunciation. Number one whole pronunciation. Ucharan to শুদ্ধ হ'ব লাগিব. Number two, clarity, স্পষ্টতা, শব্দবোৰ স্পষ্ট হ'ব লাগিব. Number three, intonation. পাশ্চাত্য শৈলী শিকাতে শিলঙত তাহানিতে. What is intonation? Intonation to হ'ল স্বৰবিন্যাস. রে গা মা পা ধা নি সা নি ধা পা মা গা রে সা. এই যে আৰোহণ অৱৰোহণ এইটো ভাষাটো ক'ব পাৰি. এয়া আকাশবাণী ডিব্ৰুগড় বাতৰি পঢ়িছোঁ সা নি ধা পা মা গা ৰে সা. এইটো হ'ল ইণ্টনেশ্যন. এই ইণ্টনেশ্যনটো প্ৰয়োজন. আৰে কি খবৰ ভালে আছানে? দিছ ইজ ইণ্টনেশ্যন. কি খবৰ ভালে আছানে? And intonation to নাই. আচ্ছা তাৰপিছত আহিলে pronunciation, clarity, intonation, voice modulation. কণ্ঠস্বৰ বিন্যাস. মানুহৰ কণ্ঠস্বৰটো নিজে তাক এই কৰি